আজিকালি ল'ৰা ছোৱালীক গঢ়িলে কোনে আমি আজি মই মোৰ ল'ৰাটোক যদি সুসংস্কাৰ দিব নোৱাৰিলোঁ আৰু তাৰপিছত মই কান্দি থাকোঁ যে মোৰ ল'ৰাটো ভাল নহ'ল আপুনি কোৱাৰ নিচিনাকৈ আমি তেওঁক চন্দ্ৰটোলৈ হাত মেলিবলৈ আমি শিকাইছোঁ আমাৰ গাঁও অঞ্চলৰ এই স্কুলবিলাকত আমি সেই সপোনবিলাক দেখুৱাবলৈ আমি শিকা নাই ধুনীয়া কথা কৈছে শিক্ষা বিভাগৰ প্ৰতিজন মুৰব্বী বিষয়াৰ এটা গুৰু দায়িত্ব অকল পাঠদান কৰা নহয় আমাৰ ল'ৰা ছোৱালীবিলাকক সেই এক্সপ'জাৰটো দিয়া উচিত আমাৰ দেউতাই কৈছিলে যে তই জোতা বনা লাগিলে কিন্তু সেই তই টাউনৰ আটাইতকৈ ভাল মুচিজন হ'ব লাগিব ধুনীয়া কথা এতিয়া মোৰ ল'ৰাটো চেফ এতিয়া ক'বলৈ গ'লে কি ৰান্ধনি আমাৰ ভাষাত ক'বলৈ গ'লে মোৰ বহুতো লগৰ ল'ৰা ছোৱালী আছে য'ত যাৰ ল'ৰা ছোৱালী ইণ্ডিয়ান ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজিৰ পৰা পাছ কৰিছে তেনেকৈ চাবলৈ গ'লেতো দৰ্জী আমাৰ দিনততো তেনেকুৱা টিউশ্যন স্কুল থাকিব বুলি আমিতো জনা নাছিলোঁ ঠিক কথা কৈছে মানে এই এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এই লিডাৰশ্বিপটো দেখিবলৈ পোৱা নাযায় বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ মানে কোনো মানে কাৰ্যকাৰিতা আমি দেখিবলৈ নাপাওঁ গতিকে আপোনাৰ দ্বাৰা আমাৰ গাঁৱলীয়া জনসাধাৰণসমূহ বিশেষকৈ পিছ পৰি থকা গাঁৱলীয়া মানুহসকলক এনেকুৱা এটা কি পৰামৰ্শ দিব বিচাৰিব যিটো ক্ষেত্ৰত আগবাঢ়িবলৈ আমাৰ তাত নতুন প্ৰজন্মৰ গাত দুখ নাই আজি আমি কেতিয়াও আমি যে কওঁ আজিকালিৰ দিনত আজিকালি ল'ৰা ছোৱালীবোৰ তেনেকুৱা নহয় আজিকালি ল'ৰা ছোৱালীক গঢ়িলে কোনে আমি আঙুলি এটা দেখুৱাই আজি মই মোৰ ল'ৰাটোক যদি সুসংস্কাৰ দিব নোৱাৰিলোঁ আৰু তাৰপিছত মই কান্দি থাকোঁ যে মোৰ ল'ৰাটো ভাল নহ'ল তাত 60% ঠিক আছে 40% আপুনি চেষ্টা কৰা স্বত্তেও বিপথে পৰিচালিত হ'ল কিবা এটা কলেজত গৈ কিবা এটা হ'ল কিন্তু 60% দায়িত্ব অভিভাৱকজনে ল'বই লাগিব আজি যদি মই সুসংস্কাৰ দিছোঁ মই মোৰ ল'ৰা ছোৱালীক তেতিয়াহ'লে আপুনি কোৱাৰ নিচিনাকৈ আমি তেওঁক চন্দ্ৰটোলৈ হাত মেলিবলৈ আমি শিকাইছোঁ কিন্তু উভতি যেনিবা চন্দ্ৰটো নেপালে কিন্তু উভতি অহাৰ পিছত হাতত বোকাও লৈ নাহে কিবা হয়তো তৰা এটা লৈ আহিব হয়তো তৰা নহ'লে অলপ ডাৱৰ লৈ আহিব নহয়নে বহুত ডাৱৰ মানে মই কি মিন কৰিছোঁ সপোন সেই সপোনবোৰ লাগিব নহয় ল'ৰা ছোৱালীবিলাকক সেইকাৰণে তেওঁলোকক প্ৰথম কথা অভিভাৱকসকলে আজি আমাৰ গাঁও অঞ্চলৰ যোনখিনি আমাৰ ভিতৰৰ অঞ্চলৰ যোনখিনি ল'ৰা ছোৱালী আমি যেতিয়া ভিতৰলৈ যাওঁ গাঁওবিলাকত এতিয়া মই বহুত বেছিকৈ ঘূৰি ফুৰোঁ বোলে কি কৰিবা বোলে ছাৰ মই পুলিচৰ চাকৰি এটা কৰিম পুলিচৰ চাকৰিটো যদি আপুনি সোধে কোনটো পুলিচৰ চাকৰি কৰিব মই কনিষ্টেবলৰ চাকৰিটো বেয়া চাকৰি বুলি কোৱা নাই অত্যন্ত ভাল চাকৰি তৃণমূল পৰ্যায়ত সেই কনিষ্টেবলজন যদি নাথাকে তেতিয়াহ'লে আমাৰ প্ৰশাসন নচলিব বা আমাৰ সেই মণ্ডল বা কানুনবজন যদি নাথাকে আজি বা সেই গাঁও প্ৰধানজন যদি নাথাকে তেওঁলোক অত্যন্ত এটা গুৰুত্বপূৰ্ণ এটা আমাৰ এজন স্তম্ভ কিন্তু সপোনবোৰ কি হৈছে এই কিন্তু সমান্তৰালভাৱে এই কথাটোতো আমি নগণ্য কৰিব নোৱাৰোঁ যে ল'ৰাজনে যদি কাইলৈ IPS দিম বুলি ক'লেহেঁতেন বা এজন APS অফিচাৰ হ'ম বুলি ক'লেহেঁতেন বা তেওঁ ক'লেহেঁতেন যে মই এনেধৰণে কৰিম মই অৰ্থনীতিৰ বিজ্ঞানত মই পঢ়িম মই বিজ্ঞান পঢ়িম পঢ়ি পেলাই মই ৰিচাৰ্চ কৰিম মানে কি হৈছে আমাৰ গাঁও অঞ্চলৰ এই স্কুলবিলাকত আমি সেই সপোনবিলাক দেখুৱাবলৈ আমি শিকা নাই ধুনীয়া কথা কৈছে ছাৰ আমি তেওঁলোকক শিকাব লাগিব সেই সপোন একেবাৰে যদি মই মধ্যবৃত্ত শব্দটো বাৰে বাৰে প্ৰয়োগ কৰিছোঁ সেইটোত যাতে মানুহে ভুল নুবুজে কিন্তু কি হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মেণ্টেলিটিটো যোনটো তেওঁলোকে যোনটো এক্সপ'জাৰ পায় যোনটো পৰিৱেশত তেওঁলোকে ডাঙৰ দীঘল হয় তেওঁলোকে সেই পৰিৱেশতে খাপ খাই নিজৰ মনৰ যোনটি আশা আকাংক্ষা সপোন অনুৰাগ অনুভূতিবোৰ সেই তাৰ মাজতে সীমাবদ্ধ হৈ থাকে ধুনীয়া কথা কৈছে ছাৰ মই নিজৰ ক্ষেত্ৰতে মই অনুভৱ কৰিছোঁ যে আমি যিখন জেগাত বাস কৰোঁ তাত আমাৰ সকলোৰে মানে স্কুলতে হওক বা ঘৰতে হওক আমাৰ পৰিৱেশটোত এটাই যে যেনে তেনে পঢ়া শুনা কৰি পেলাই চৰকাৰী চাকৰি এটা পাব লাগে বাছ সেইটোৱে তাৰ বাদেও যে সেই দুনীয়াখনৰ বাদেও যে এখন বিশাল পৃথিৱী আছে সেই কথাটো আমাক মানে নিশিকালে বা আমাৰ বৰ্তমানৰ প্ৰজন্মসমূহকো শিকোৱা নাই ছাৰ গতিকে ছাৰ বহুত এটা ডাঙৰ কথা কৈছে আপুনি বহুত বদলিছে এতিয়া আমি ভিতৰুৱা স্কুলবিলাকতো এনেকুৱা বহুত মই শিক্ষক পাইছোঁ কিছুমানটো প্ৰধান শিক্ষক পাইছোঁ এতিয়া মই মৰিগাঁৱত চাকৰি কৰি থাকোঁতে 2-4জন পাইছোঁ নগাঁৱতো মই পাইছোঁ তেওঁলোক ল'ৰা ছোৱালীকে লৈ তেওঁলোকৰ জীৱনটো কিন্তু তেনেকুৱা সকলোৰে ক্ষেত্ৰত সিমান ধৰি ভাগ্যৱান প্ৰতিজন ছাত্ৰ ছাত্ৰী নহয় সেইকাৰণে আমি চৰকাৰৰ তৰফৰ পৰা ধৰি লওক এতিয়া
আমি যেতিয়া যাওঁ গাঁওবিলাকলৈ আমি ল'ৰা ছোৱালীবিলাক খুব লগ কৰিবলৈ চেষ্টা কৰোঁ হয় ছাৰ কিন্তু আমাৰ ধৰি লওক এটা সময়ৰ সীমা এটা থাকে যোনটো আমি নোৱাৰোঁ কিন্তু সদায় চৰকাৰী প্ৰতিজন বিষয়া আমোলাক মই এষাৰ কথা কওঁ যে গাঁৱলৈ যাব লাগে গাঁৱলৈ গৈ পেলাই এই ল'ৰা ছোৱালীবিলাকৰ লগত স্কুলত তেওঁ প্ৰধান শিক্ষকবিলাকে যদি মাতে আমাৰ মেজিষ্ট্ৰেটসকলক যদি মাতে পুলিচ অফিচাৰসকলক যদি মাতে এজন ভাল বিজনেছমেন এজন ভাল ব্যৱসায় কৰা মানুহক যদি মাতে এজন ভাল ধৰি লওক আমি প্ৰকৃততে শ্ৰদ্ধা কৰা এজন যদি লিডাৰক পলিটিকেল লিডাৰক যদি মাতে এইবিলাক ব্যক্তিয়ে যেতিয়া তেওঁলোকৰ আগত 1 ঘণ্টা সময় তেওঁলোকৰ লগত কথা পাতিব তেতিয়া এই ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ সপোন দেখিবলৈ চেষ্টা কৰিব আৰু জিলা প্ৰশাসনৰ মই ভাবোঁ এটা বিশেষকৈ আমাৰ শিক্ষা বিভাগৰ লগত আমি খুব ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ কাম কৰোঁ শিক্ষা বিভাগৰ প্ৰতিজন মুৰব্বী বিষয়াৰ এটা গুৰু দায়িত্ব অকল পাঠদান কৰা নহয় আমাৰ ল'ৰা ছোৱালীবিলাকক সেই এক্সপ'জাৰটো দিয়া উচিত যে তেওঁলোকে কেনেকুৱা ধৰণৰ সপোন দেখিব পাৰে আৰু আজিৰ দিনটোত যদি ভালকৈ কিবা এটা কৰে তেতিয়াহ'লে স্কাই ইজ দ্য লিমিট বুলি যে কয় এইটো নহয় আমাৰ দিনত যোনটো আছিলে এই ঘূৰি পকি গৈ 10টা চাকৰি বাদে বেলেগ একো নাই আজিৰ দিনটোত এই গোটেই পৃথিৱীখন তেওঁলোকৰ হাতত আছে খালি যোনটোৱেই কাম নকৰক লাগিলে তেওঁলোকে সেই কামটোত ভাল হ'ব লাগিব আৰু সেই ভাল হ'বলৈ আমাৰ দেউতাই কৈছিলে যে তই জোতা বনা লাগিলে কিন্তু সেই তই টাউনৰ আটাইতকৈ ভাল মুচিজন হ'ব লাগিব তাৰ মানে এইটো নহয় যে মুচি হ'বলৈ কৈছে কিন্তু এটা উদাহৰণ হিচাপে তেওঁ কৈছে আৰু মুচিজনো আজি ধৰি লওক যেতিয়া আমি মুচি বুলি কওঁ আজি বাটানো কি আমি গুচিনো কি আজি আমি 7,000 10,000 টকা দি জোতা কিনো তেনেকৈ চাবলৈ গ'লে এতিয়া মোৰ ল'ৰাটো চেফ এতিয়া ক'বলৈ গ'লে কি ৰান্ধনি আমাৰ ভাষাত ক'বলৈ গ'লে যেতিয়া আমাৰ ঘৰত এটা মধ্যবিত্ত পৰিয়ালৰ ঘৰত যেতিয়া ল'ৰাটোৱে কৈছে যে মই হেৰি পঢ়িম মানুহে আমি নহয় হোটেল মেনেজমেণ্ট পঢ়িম বোলে নহয় হোটেল মেনেজমেণ্ট নহয় মই কালিনাৰী আৰ্টছ পঢ়িম কালিনাৰী আৰ্টছ মানে কি যে তই মই ৰান্ধিবলৈ শিকিম তাৰমানে তেতিয়া আমাৰ ঘৰতে তেওঁক কোৱা হৈছে যে তাৰমানে তই ৰান্ধনিয়ে হ'বি তেতিয়া অকণমান দেৰিৰ বাবে হ'লেও ক্লাছ 12 পাছ কৰা এজন ল'ৰাই মনত দুখ পাইছিলে খালি মোক এটা কথা কৈছে যে দেউতা মই কিন্তু কাৰো আগত মোক তুমি হোটেল মেনেজমেণ্ট বুলি নক'বা কিন্তু হোটেল মেনেজমেণ্ট আমি যোনটো জেগাত পঢ়োঁ তাত হোটেল মেনেজমেণ্টৰ ল'ৰা ছোৱালীও পঢ়ে হয় কিন্তু আমি কালিনাৰী আৰ্টছ পঢ়ি আছোঁ য'ত আমি চেফ হ'বলৈ আমি শিকিম তেনেকৈ মোৰ বহুতো লগৰ ল'ৰা ছোৱালী আছে য'ত যাৰ ল'ৰা ছোৱালী ইণ্ডিয়ান ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজিৰ পৰা পাছ কৰিছে তেনেকৈ চাবলৈ গ'লেতো দৰ্জী হয় নহয় আমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে কিন্তু এনেকুৱা ধৰণৰ দৰ্জী যোনে চিলোৱা কাপোৰ এটা শাৰী এখন বা জিন্সৰ পেণ্ট এটা বা জেকেট এটা 1 লাখ টকাত বিক্ৰী হয় 1 লাখটো মই একেবাৰে কম কৈছোঁ ঋতু বেৰীৰ যদি আমি নাম লওঁ সাব্যসাচী মুখাৰ্জী যদি আমি নাম লওঁ এই নামবিলাক কেনেকৈ বিক্ৰী হয় পিয় কাৰ্ড যদি আমি তেওঁলোকৰ নাম লওঁ সেইকাৰণে আজিকালি যি কাম নকৰোঁ লাগিলে ব্যৱসায় এটা সৰুকৈ আৰম্ভ কৰোঁ চাকৰি এটা কৰোঁ আপুনি চাওকচোন টিউশ্যন কৰি আজিকালি কিছুমান মানুহে কিমান আমাৰ দিনতো তেনেকুৱা টিউশ্যন স্কুল থাকিব বুলি আমিতো জনা নাছিলোঁ ঠিক কথা কৈছে হয় টিউশ্যন শিকায় অংক ফিজিক্স আৰু হেৰি পঢ়াই তেওঁলোকে এখন স্কুল খুলি লৈছে IAS কোচিঙৰ চেণ্টাৰ পঢ়া শুনা কৰিলে খুব মেধাৱী ছাত্ৰ তেওঁ এটা IASৰ কোচিং চেণ্টাৰ খুলিলে বা ACSৰ কোচিং চেণ্টাৰ খুলিলে যেতিয়া আমি কথা পাতোঁ মনত সন্তুষ্টি লাভ কৰিছে যে মই মোৰ নিজৰ মালিক মই ভাল প্ৰফেচাৰবোৰ আনি পেলাই মোৰ IAS কোচিং চেণ্টাৰত মই দিছোঁ একো নহ'লেও 50-60জন মানুহক মই এমপ্লয়মেণ্ট দিছোঁ এইবোৰ নতুন কনচেপ্ট কিমান আহি গ'ল আজিকালি সাধাৰণ ডেছলাইট বাকচ এটা ডিজাইন কৰিব লাগে বা লিপষ্টিক এটা বেচিব লাগে এডভাৰটাইজিং বিজ্ঞাপনৰ যোনখন পৃথিৱী বোলে তেওঁ খুব ভাল লিখে বোলে ক'ব এটা চামে ক'ব কিতাপ লিখি তই কিমান পইচা পাবি কপি ৰাইটাৰ হ'ব পাৰে এডভাৰটাইজিং এজেঞ্চি এটাত ভাল আজি লিণ্টাছ যোনটো এডভাৰটাইজিং এজেঞ্চি তাত এজন কপি ৰাইটাৰে কিমান দৰমহা পায় সেইকাৰণে এই বস্তুবোৰ এই সপোনৰ মানে এখন পৃথিৱী আমি তেওঁলোকৰ বাবে তৈয়াৰ কৰিব লাগে নতুন প্ৰজন্মৰ বাবে আৰু য'তে আমি অভিভাৱক হিচাপে য'তে পাওঁ অকল আপোন পেটীয়া এটা স্বভাৱেৰে অকল নিজৰ ল'ৰা ছোৱালীক নহয় অকল নিজৰ ল'ৰা ছোৱালীক যদি মই গঢ় দিলোঁ তেতিয়াহ'লে কিন্তু মোৰ খুব ডাঙৰ এটা সামাজিক দায়বদ্ধতা এটা
মই পালন নকৰিলোঁ। খুব ধুনীয়া মই য'তেই পাওঁ মই ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব, তেওঁলোকক সপোন দেখুৱাব লাগিব, আৰু তেওঁলোকৰ লগত মোৰ যোনখিনি অভিজ্ঞতা আছে মই ভাবোঁ সেইখিনি তেওঁলোকৰ আগত মই যদি বেলেগ একো কৰিব নালাগে, অকল যদি এই কথাখিনিও মই তেওঁলোকৰ লগত পাতোঁ, তেতিয়াও তেওঁলোকে বহুখিনি প্ৰেৰণা পাব। খুব সুন্দৰ ছাৰ, বহুতেই ভাল লাগিছে আপোনাৰ উত্তৰসমূহ, মানে আই এম ছেটিছফাইড।